এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপস্থিত তথা উপবিষ্ট পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। কাৰণ তেওঁলোকে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। শাস্ত্ৰত কৈছে কৃতে য়তে ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচাৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত। যুগ ধৰ্ম নিৰ্ণয় 399 পদযোগাত মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগৰ মানুহে দৈনন্দিন জীৱনত ভোগ কৰি থকা 3 তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, যি আমি আদি দৈবিক আদি ভৌতিক বা আধ্যাত্মিক তাপ বুলি কওঁ, এই 3 তাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আৰু মায়াৰ পৰা উদ্ধাৰ পাবলৈ, হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সহজ আৰু সৰল উপায় আছে, সুগম পথ যদি কিবা আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত শ্ৰৱণ আৰু কীৰ্তন। সেয়ে যিসকলে উদ্যোগ লৈ এনেধৰণে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাক সকলোৱে জানে বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, চাৰিওফালে ভাগৱতৰ চৰ্চা হৈছে। ব্যাসদেৱে পদ্মপুৰাণত 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে, আৰু দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্মপুৰাণৰ শেষৰ খণ্ডটোত অৰ্থাৎ উত্তৰ খণ্ডত ভাগৱত মাহাত্ম্য নামেৰে তেওঁ 6টা অধ্যায়ত ভাগৱতৰ মহিমা গাইছে। আৰু তাত ব্যাসদেৱে উল্লেখ কৰিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। অৰ্থাৎ আমাৰ ভাৱবিলাক শুদ্ধিকৰণ কৰিবৰ কাৰণে, শুদ্ধ কৰিবৰ কাৰণে, মনটো সুন্দৰ কৰিবৰ কাৰণে যদি উত্তম কিবা গ্ৰন্থ আছে, সেয়া ভাগৱত বুলি ব্যাসদেৱে উল্লেখ কৰিছে।
পিছে লগতে এটা কথা কৈছে, জন্মান্তৰে ভৱেদ পুণ্যম তদা ভাগৱতম লভেদ। বহুত জন্মৰ পুণ্য সঞ্চিত হ'লেহে মানুহে ভাগৱত শ্ৰৱণ কৰাৰ সৌভাগ্য লাভ কৰে। ব্যাসদেৱৰ শ্লোকটোৰ প্ৰতি যদি আমি লক্ষ্য কৰোঁ তেতিয়া দেখিম যে ভাগৱত শুনিলে মানুহৰ মনৰ ভাৱ শুদ্ধ হয়। আৰু এটা ডাঙৰ কথা হৈছে, মানুহৰ মনৰ ভাৱবিলাক যদি শুদ্ধ হয় তেতিয়াহ'লে তেওঁলোকৰ দ্বাৰা কোনো ধৰণৰ অপকৰ্ম সমাজত হ'ব নোৱাৰে। ভাৱ শুদ্ধ হ'লে আমি বেয়া কাম কৰিব নোৱাৰোঁ। আমাৰ দ্বাৰা যিমান কৰ্ম হয় চব ভাৱৰ প্ৰতিস্ফলন। যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰোঁ, ই ভালেই হওক বেয়াই হওক। যাৰ মনলৈ যেনেকুৱা ভাৱ আহিব কৰ্মটো তেনেকুৱা হ'ব। বুদ্ধিয়ে ফিল্ট্ৰেশ্যন কৰি দিয়ে, এইটো কৰি দিয়া, তাৰ পাছত কৰি দিয়ে। এতিয়া ঘটনা হ'ল, যদি ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়, ব্যাসদেৱে লিখিছে যেতিয়া এইটো সত্য। আৰু সেইফালৰ পৰা চাবলৈ গ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। চাউণ্ডটো বৰ ভাল লগা নাই ল'ৰা। কিন্তু আমি যদি সমাজলৈ চাওঁ, সমাজত আমি এটা কথা দেখা পাওঁ যে এতিয়াও চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ এইবিলাক সমান্তৰালভাৱে চলি আছে। তাৰমানে আমি ধৰ্ম এটা পথত কৰি আছোঁ আৰু এটাত আমাৰ দ্বাৰা অপকৰ্ম হৈ আছে। যেনেকৈ ৰেলৱেৰ চিৰি দুডাল সমান্তৰালভাৱে গৈ আছে, ইডালৰ লগত সিডালৰ মিল নাই, আমাৰো সমাজত একে গতি হৈছে। তেতিয়াহ'লে কেনাটো ক'ত আছে? ব্যাসদেৱে কৈছে ভাগৱত শুনিলে ভাৱ শুদ্ধ হ'ব। আৰু আমি শুনাৰ পাছতো যদি হোৱা নাই তেতিয়াহ'লে ক'ৰবাত কিবা অকণমান কেনা আছে। ক'ত আছে? প্ৰথম কাৰণ হ'ব পাৰে, আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে হয়তো আমি তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। 1 নম্বৰ কথা। 2 নম্বৰ, যিসকল ব্যাখ্যাকাৰ বা আলোচক আপোনাক সবে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও চাৰিওফালে ভাগৱতৰ চৰ্চা হৈ আছে, এতিয়াও এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে 4ৰ্থ কাৰণ হ'ব পাৰে এটা, জনাটো জানিছোঁ, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। এইটো এটা কাৰণ হ'ব পাৰে। যেনে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ গৈছে আৰু দুৰ্যোধনক কৈছে, হে দুৰ্যোধন, তোমাৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে যুদ্ধখন হ'বনে নহয়। যদি তুমি কেৱল মাত্ৰ 5খন গাঁও আমাক দি দিয়া, পঞ্চপাণ্ডৱক, মই পঞ্চপাণ্ডৱক বুজাই দিম, কেৱল মাত্ৰ 5খন গাঁও, আৰু তেওঁলোক তাতে সন্তুষ্ট হ'ব, কোনো ধৰণৰ যুদ্ধ নহয়। দুৰ্যোধনে কৈছিল যে 5খন গাঁওটো দূৰৰ কথা, মই সামান্য বেজী এটাৰ আগত উঠা মাটিকণো বিনা যুদ্ধে দিব নোৱাৰোঁ বা নিদিওঁ। তেতিয়া ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিল, হে দুৰ্যোধন, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? দুৰ্যোধনে কৈছিল, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি, মই ধৰ্ম কি জানো কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি, অধৰ্ম কি মই সেইটোও জানো কিন্তু নকৰাকে থাকিব নোৱাৰোঁ। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এজোকা শ্লোকৰ অনুবাদ ঘোষাত কৰিলে, ধৰ্মক জানহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হয়া তুমি যেন কৰাবাহা স্বামী, ঋষিকেশ কৰিব তেনেয়।
অৰ্থাৎ আমি জনা কথাটো বহু সময়ত মানিবলৈ ইচ্ছা নকৰোঁ। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, কিন্তু আমি উঠো কিমানজন? কোনে নাজানে জীৱ জন্তুকে ইত্যাদি কৰি প্ৰাণী হিংসা কৰিব নালাগে, নকৰাকে কিমানজন আছো? কোনে নাজানে যে বেলেগৰ হিংসা কৰিব নালাগে, কিন্তু সময়ত নকৰাকে কিমানজনে আছো? ক্ৰোধটো বেয়া, কোনে নাজানে? তথাপিও আমাৰ ক্ৰোধ উঠে। আমি জানো, জনাৰ পাছতো মানিবলৈ ইচ্ছা কৰা নাই। ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হ'ব, আৰু আমি ইমান শুনাৰ পাছতো হোৱা নাই। তাৰ মানে এক নম্বৰ কাৰণটো অকণ বিশ্লেষণ কৰি চাওঁ। যদি যেনেকে শুনিব লাগে তেনেকে শুনা নাই, তেতিয়া কেনেকে শুনিব লাগে? গীতাত অৰ্জুনক কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰেশং যতেন্দ্ৰিয় জ্ঞানম লব্ধ্বা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান সেইজনেহে জ্ঞান লাভ কৰিব পাৰে। অৰ্থাৎ আমি যদি শুনোতে শ্ৰদ্ধা সহকাৰে যদি শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে ভাগৱতৰ কথাখিনি শব্দসমূহ আমাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিব। জাষ্ট ইন্দ্ৰিয়ৰ দ্বাৰা আমি শ্ৰৱণ কৰিম, এখন কাণে সোমাই আনখনে ওলাই যোৱাৰ নিচিনা কথা। কিন্তু যদি শ্ৰদ্ধা আহে, শ্ৰদ্ধা সহকাৰে যদি শ্ৰৱণ কৰে, তেতিয়াহ'লে ইয়াৰ প্ৰতিটো শব্দ আমাৰ হৃদয়ত প্ৰৱেশ কৰি এটা ৰসায়নৰ সৃষ্টি কৰিব, আৰু সেই ৰসায়নটোৱে মহাপুৰুষ মাধৱদেৱে গোটেই প্ৰচেছটো লিখিছে ঘোষাত। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। প্ৰত্যেকটো শব্দ কৰ্ণপথে আমাৰ ভিতৰত গৈ এটা ৰসায়নৰ সৃষ্টি হ'ব, আৰু তাৰ দ্বাৰা ভিতৰৰ যিমানবিলাক দুৰ্বাসনা আছে, ময়লা আছে, এইবিলাক ধুই নিকা কৰি দিব। এতিয়া শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আমি ইয়াৰ মাহাত্ম্যটো জানিম, ভাগৱতত আচলতে কি আছে। ব্যাসদেৱে পদ্মপুৰাণত কৈছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৯ নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ তিনিটা বস্তুৰ আগমন ঘটে। এক হৈছে বুদ্ধি, এক হৈছে ভক্তি, এক হৈছে জ্ঞান, আৰু এক হৈছে বৈৰাগ্য। তিনিটা তত্ত্ব, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। শ্ৰোতাৰ হৃদয়ত ইতিমধ্যে আপোনালোকৰ ভক্তি, জ্ঞান, বৈৰাগ্য থিতাপি ল'লে, স্থিতি হ'ল। যিমান ভাগৱতৰ কথা আজি আপোনালোকে শ্ৰৱণ কৰিব, এই তিনিটা তত্ত্ব হৃদয়ত তৰুণ হৈ গৈ থাকিব। ভক্তি বাঢ়িব, জ্ঞান বৃদ্ধি হ'ব, আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্যৰ ভাৱ আহিব। ব্যাসদেৱে কৈছে ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ যদি সদায় কাৰোবাৰ ঘৰত পাঠ কৰে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, পুৱা গধূলি আপোনালোকে গুৰু সেৱা কৰোঁতে অকণমানো যদি শ্ৰৱণ কৰে, অকণমান যদি পাঠ কৰে, বেছি নালাগে, 10 মিনিট, 15 মিনিট, আধা ঘণ্টা, যোনে যিমান সময় উলিয়াব পাৰে, এই অভ্যাসখনো যদি আমি কৰোঁ নিয়মিতভাৱে, ব্যাসদেৱে কৈছে আমাৰ ঘৰবিলাক তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব, আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব, কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। তেতিয়াহ'লে আমি এনেকুৱা অনুষ্ঠানত 1 ঘণ্টা বা 2 ঘণ্টা বা 4 ঘণ্টা বা 6 ঘণ্টা শ্ৰৱণ কৰি আমি কিমান গম পাম? ভাগৱত এখন সাগৰৰ দৰে। শ্ৰীমদ ভাগৱত অৰ্ণৱম, এই মহাসাগৰত যিজনে স্নান সদায় কৰে, সেইজন পবিত্ৰ তীৰ্থক্ষেত্ৰত বাস কৰে। আমাৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ এইটোৱে আটাইতকৈ সুগম উপায়। ব্যাসদেৱে ইয়ালৈকো কৈছে, যদি কোনোবাই এফালে অশ্বমেধ সহস্ৰাণী বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম,
পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 আৰু 30 নম্বৰ শ্লোক। আগৰটো 29, এইটো 30। এফালে যদি 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰে, আৰু আনফালে যদি আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰে, ব্যাসদেৱে কৈছে ভাগৱত শ্ৰৱণ কৰি যিটো ফল পাব, 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি ভাগৱতৰ ফলৰ 16 ভাগৰ এভাগ মাত্ৰ পাব। 16 ভাগৰ এভাগ আমি কোৱা নাই, ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 30 নম্বৰ শ্লোকত লিখিছে। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। তোমালোকৰ দিগদাৰ হ'ব নেকি? মই দেখা নাপাওঁ, নহ'লে চকুত লাগি আছে। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক। তাত কৈছে যে ভাগৱত ভাগ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, শব্দ আকাৰে বাণী আকাৰে ইয়াত বিৰাজমান হৈ আছে। যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱ পুৰুষক কৈছিল, শুনিও মাধৱ মোৰ থাকিবাৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যথাত, জানিবা মাধৱ মই থাকোঁ সাক্ষাৎ। যিজন নিপুণে গুৰু আমাক বলয়, কীৰ্তনত দশমত আমাক দেখয়। ইমানতে ক্ষান্ত থকা নাই, মহাপুৰুষ মাধৱদেৱক কৈছে ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। তাৰ মানে ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি হৈছে ভাগৱত, গুৰুজনাৰ বাংময় মূৰ্তি হৈছে কীৰ্তন দশম, মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি হৈছে ঘোষা ৰত্নাৱলী। তাৰ মানে কি? এই মূৰ্তিটো থাপনাত থাপি ৰঙা কাপোৰ দি আমি যদি কেৱল ধূপ ধূনা জ্বলাই থাকোঁ, সেইটোতে হ'ব নে বেলেগ অৰ্থ? অৰ্থ বেলেগ। যদি কৃষ্ণক পাব বিচাৰিছে ভাগৱত অধ্যয়ন কৰক। ভগৱান কৃষ্ণই কি ক'ব বিচাৰিছিল, তেওঁৰ আদৰ্শ কেনেকুৱা, কেনেধৰণে তেওঁ মানৱীয় লীলা কৰিছিল, তেওঁৰ পৰা আমাৰ জীৱনত আমি কেনেকুৱা আচৰণ গ্ৰহণ কৰিম, এই সমস্তখিনি ঘটনা ভাগৱতৰ মাজত পাব। সেইকাৰণে ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। ইয়াক অধ্যয়ন কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব, তেতিয়া ইয়াৰ তত্ত্বটো আমি বুজি পাম। তেনেকৈ গুৰুজনাক যদি জানিব বিচাৰোঁ, তেতিয়াহ'লে কীৰ্তন দশম অধ্যয়ন কৰিব লাগিব, গুৰুজনাই কি ক'ব বিচাৰিছিল। আৰু যদি মহাপুৰুষ মাধৱদেৱক জানিব বিচাৰে, তেওঁৰ উপদেশ যদি ল'ব বিচাৰে, তেতিয়াহ'লে ঘোষা ৰত্নাৱলী আমি অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিলে নজনা কথাবিলাক গম পাম। আমাৰ জীৱনৰ কাৰণে কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো কৰিলে আমি পৰম আনন্দ লাভ কৰিব পাৰিম, আৰু কোনটো কৰিলে আমি দৈনন্দিন জীৱনত কেৱল দুখ আৰু দুখ পাম, এই সমস্ত ঘটনা, সমস্ত মাৰ্গ আপোনালোকে গ্ৰন্থৰ মাজত পাব। সেইকাৰণে ইয়াত ভগৱান কৃষ্ণক বাংময় মূৰ্তি বুলি কৈছে। আৰু কৈছে যিজনে ভাগৱতৰ কেৱল সেৱা এটা কৰিলে, সেৱাত শ্ৰৱণাত যোনে শ্ৰৱণ কৰিলে, পাঠত যোনে পাঠ বা কীৰ্তন কৰিলে, আৰু নহ'লে দৰ্শনাত যদি কেৱল মাত্ৰ শ্ৰদ্ধা সহকাৰে দৰ্শনো কৰে, তেতিয়াও আমাৰ পাপ নাশ হ'ব বুলি ব্যাসদেৱে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোকত লিখি থৈছে। আৰু এটা মাহাত্ম্য আছে ভাগৱতৰ। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। কীৰ্তন বেদস্তুতিত প্ৰথম কীৰ্তনতে লিখিলে গুৰুজনাই, জগত সংহাৰ কৰি প্ৰভু ভগৱন্ত নাৰায়ণ
যেতিয়া শয়ন কৰি আছে তেওঁৰ নিশ্বাসত বেদ বাহিৰ হৈছিল আৰু এই বেদৰ বিস্তাৰ কৰিছে দৈপ্যায়নে বেদৰ বিস্তাৰ কৰাৰ কাৰণে তেওঁৰ এটা নাম হ'ল বেদব্যাস বেদ 4খন ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত ঋকবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ যদিও 4খন বেদ বুলি কোৱা হয় ব্যাসদেৱে ভাগৱতৰ প্ৰথম স্কন্ধৰ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ঘোষণা কৰিছে মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি সেইকাৰণে ভাগৱত এভাগ পঞ্চম বেদ বুলি আমি ধৰিব পাৰোঁ বেদৰ 4টা ভাগ আছে য'ত মন্ত্ৰবিলাক আছে তাক সংহিতা বুলি কয় এটা অংশ আছে আৰণ্যক গদ্য আকাৰে বিভিন্ন বিধি দিছে ইয়াৰ শেষৰ পাৰ্টটো এইটো ব্ৰাহ্মণ্য ইয়াৰ শেষৰ পাৰ্টটো আৰণ্যক আৰু বেদৰ অন্তত যিখিনি আছে তাক বেদান্ত বুলি কয় বা উপনিষদ বুলি কয় বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰে তেতিয়াহ'লে বেদান্ত অধ্যয়ন কৰিব লাগিব মানে উপনিষদ এটা ডাঙৰ কথা যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান্যত্ৰ ৰতি ক্বচিৎ 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই ভাগৱত মূল আছে সংস্কৃতত আজি আমাক প্ৰথম স্কন্ধৰ পৰা যাবলৈ দিছে গতিকে আমি এটা পদৰ লগে লগে যাম মূল ভাগৱত ভাগ সংস্কৃতত আছে 12টা স্কন্ধ আছে 335টা অধ্যায় আছে 18,000 শ্লোক আছে 5,96,000 শব্দ আৰু 10টা লক্ষণ অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয় 10টা লক্ষণ ভাগৱতে দিছে তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে প্ৰথম আহিছে সৰ্গ মানে সৃষ্টি আদি সৃষ্টি আমি যিখন দেখিছোঁ সংসাৰ বা ব্ৰহ্মাণ্ড এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে এই ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল ইয়াৰ বিষয়ে জানিবৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব চতুৰ্থত লক্ষণ দিছে বিসৰ্গ ব্ৰহ্মাদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ পঞ্চমত আছে স্থান ভূগোল আৰু খগোলৰ বিষয়ে জানিবলৈ খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ পঞ্চম স্কন্ধ ষষ্ঠ স্কন্ধ পোষণ প্ৰভু ভগৱন্তই জীৱবিলাকক কেনেকৈ পোষণ কৰে চিত্ৰকেতু উপাখ্যান বৃত্তাসুৰ বধ অজামিল উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে সপ্তম স্কন্ধ উতি মানে বাসনা তিনি ধৰণৰ আমাৰ বাসনা আছে আসুৰিক বাসনা দৈবিক বাসনা আৰু মানৱীয় বাসনা আসুৰিক বাসনাৰ কথা বুজাবলৈ হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ চৰিত্ৰ আনিছে দৈবিক বাসনাৰ কথা বুজাবলৈ ভক্ত প্ৰহ্লাদৰ কথা আনিছে আৰু মানৱীয় বাসনাৰ কথা বুজাবলৈ সংস্কৃত ভাগৱতত বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও আছে অসমীয়ালৈ অনুবাদ কৰা নাই কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ প্ৰয়োজন নাই মহাপুৰুষ মাধৱদেৱে কৈছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি আমাৰ জাতি বা বৰ্ণ এইবিলাকত নাই আমাৰ জাতি এটাই কি দাসৰো দাস টান দাস ভৈলো আমি আমাৰ এটাই জাতি সেইটোৱে হৈছে কেৱল আমি দাস এজনেই স্বামী ভগৱান কৃষ্ণ তেওঁৰ আমি দাস তাৰ বাহিৰে আৰু আমাৰ কোনো জাতি নাই সেইকাৰণে ভাগৱতৰ অনুষ্ঠান হওক নামঘৰৰ কিবা অনুষ্ঠান হওক আমি সকলো এনেকে একেলগে বহিব পাৰোঁ এতিয়াও বহুত জেগা আছে য'ত উচ্চ নিচ জাতিভেদ এইবিলাক বিবেচনা কৰিহে আসন দিয়ে
উচ্চ কুলৰখিনিৰ কাৰণে বেলেগ, নিজ কুলৰ কাৰণে বেলেগ, ধনী মানুহৰ কাৰণে বেলেগ, দুখীয়া মানুহৰ কাৰণে বেলেগ। কিন্তু গুৰুজনাই প্ৰৱৰ্তন কৰি যোৱা নামঘৰৰ এখন সমাজত এনেকুৱা একো বস্তু নাই। সেইকাৰণে ভাগৱতলৈ ইয়াৰ অনুবাদ কৰা নাই। অষ্টম স্কন্ধত আছে মনন্তৰ, মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবলৈ অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধ ৰাজবংশাৱলী, ঈশানু, চন্দ্ৰবংশ, সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ। দশম স্কন্ধ নিৰোধ, 90টা অধ্যায় আছে দশমত। ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশমত আপোনালোকে পাব। একাদশ স্কন্ধ মুক্তি, জীৱক মুক্তি কিয় লাগে, কেনেকৈ পাব, নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, বৰ সুন্দৰ সুন্দৰ কথাৰ মাজেৰে আপোনালোকে সেয়া পাব। আৰু দ্বাদশ স্কন্ধত আছে আশ্ৰয়, মানে আমি শৰণ ক'ত ল'ম। বৰ্তমান সমাজত এই বিষয়টোৰ ওপৰতে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। বিভিন্নজনে বিভিন্ন মত দিয়ে আৰু সেইকাৰণে সমাজত খেলি মেলিৰ সৃষ্টি হৈছে। আচলতে আমি শৰণ ক'ত লোৱা উচিত তাৰ বিষয়ে ভাগৱতে সুন্দৰভাৱে বৰ্ণনা কৰিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ বাবেহে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। গুৰুজনাই অনুবাদ কৰোঁতে প্ৰথমতে মংগলাচৰণ আৰু ঋষিৰ প্ৰশ্নৰ দ্বাৰাই আৰম্ভ কৰিছে। মংগলাচৰণ, চাউণ্ডটো বৰ ভাল লগা নাই, হয়তো আমাৰ ফালে মনিটৰ দিয়া নাই, কিবা চেপা চেপা ওলাই আছে মাতটো, কাণত ভালকৈ পোৱা নাই। আপোনালোকে বুজিব পাৰিছে নাই শব্দবিলাক? পাৰিছে ন? ঠিক আছে। কৃষ্ণ, যিকোনো শুভ কৰ্ম কৰাৰ প্ৰাক মুহূৰ্তত মংগল আচৰণ কৰিব লাগে। মংগল আচৰণ, হে প্ৰভু, মই এইটো কৰ্ম কৰিবলৈ ওলাইছোঁ, যাতে মোৰ মন বুদ্ধি সমস্তখিনি তোমাৰ চৰণতে থাকক, আৰু যিটো কৰ্ম কৰিবলৈ আগবাঢ়িছোঁ সেই কৰ্মটো যাতে সুসাংগ হয়, সুচাৰুৰূপে যাতে সমাধা হ'ব পাৰে, তাৰ বাবে প্ৰভু ভগৱন্তক স্মৰণ কৰিব লাগে। এইটোৱে হৈছে মংগল আচৰণ। ইয়াত গুৰুজনাই অনুবাদ কৰোঁতে ভাগৱতৰ যি 3টা মংগলাচৰণ শ্লোক আছে সেইকেইটা নকৰি নিজাববীয়াকৈ ইয়াত মংগলাচৰণ কৰিছে আৰু ভগৱান কৃষ্ণৰ স্তুতি কৰিছে। কি কৈছে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। গুৰুজনাই কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে ধৰে ব্ৰহ্মা হৰি হৰ। মই সেইজন কৃষ্ণক প্ৰথমে নমস্কাৰ কৰিছোঁ যিজনৰ আজ্ঞা ব্ৰহ্মা বিষ্ণু আৰু হৰেও পালন কৰি থাকে। ব্ৰহ্মা বিষ্ণু হৰ কোন তেতিয়াহ'লে? প্ৰভু ভগৱন্তৰ বিভিন্ন অৱতাৰ আছে। এই অৱতাৰসমূহক বিভিন্নজনে বিভিন্ন ধৰণে ভাগ কৰে। ইয়াৰ মূলতঃ 6 ধৰণৰ ভাগ আছে। পুৰুষ অৱতাৰ আছে, গুণ অৱতাৰ আছে, যোগ অৱতাৰ আছে, লীলা অৱতাৰ আছে, শক্তাবেশ অৱতাৰ আছে আৰু মনন্তৰ অৱতাৰ আছে। বিভিন্ন অৱতাৰ। এই 3টা গুণৰ দ্বাৰা তেওঁ 3জন দেৱতা হৈ সত্ত্বগুণৰ পৰা বিষ্ণু, ৰজগুণৰ পৰা ব্ৰহ্মা আৰু তমোগুণৰ পৰা ৰুদ্ৰৰূপে সৃষ্টি স্থিতি আৰু পালনৰ কৰ্ম কৰি আছে। প্ৰত্যেক ব্ৰহ্মাণ্ডৰ কাৰণে তেনেকৈ ব্ৰহ্মা বিষ্ণু হৰ বেলেগ, কিন্তু কৃষ্ণ শক্তি এটাই, কৃষ্ণ তত্ত্ব এটাই। সেইকাৰণে ইয়াত কৈছে মই সেইজন কৃষ্ণক নমস্কাৰ কৰিছোঁ যিজনৰ আজ্ঞা ব্ৰহ্মা হৰি হৰেও পালন কৰি থাকে। আৰু কোনজন? মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। যিজনে ভকতৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰে। প্ৰভু ভগৱন্তৰ অনন্ত কোটি অৱতাৰ আছে, কিন্তু তাৰ ভিতৰত আমাক 24 অৱতাৰৰ কথা কৈছে, 24 অৱতাৰ। আৰু ইয়াকো সংক্ষেপ কৰি 10 অৱতাৰ অতি পপুলাৰ। 10 অৱতাৰ
মৎস্য কুৰ্ম বৰাহস্য নৰসিংহ অথ বামন ৰাম ৰামচ্চ বুদ্ধ কল্কি চতে দশ। এই 10টা অৱতাৰ আৰু মহাপুৰুষ মাধৱদেৱে এইটো সংস্কৃতৰ শ্লোকৰ অনুবাদ কৰিছে। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰহৰ প্ৰণাম। এই 10টা অৱতাৰত কৃষ্ণৰ নাই, কাৰণ কৃষ্ণ স্বয়ং পূৰ্ণ ব্ৰহ্ম, কৃষ্ণ স্বয়ং ভগৱান, তেওঁ অৱতাৰ ধাৰণ কৰে। এইকাৰণে ইয়াত ক'লে যে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, যিজনে ভকতক কল্যাণ সাধিবৰ কাৰণে, ভকতক উদ্ধাৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰে। অৱতাৰ আৰু জন্ম পাৰ্থক্যটো বুজি লওক। আমাৰ সন্তান জন্ম হ'লে জন্ম হোৱা বুলি কয়। অমুকৰ অমুক ল'ৰা এটা জন্ম হৈছে, ছোৱালী এজনী জন্ম হ'ল। কিন্তু ভগৱানৰ কথা আহিলে আমি অৱতাৰ ধাৰণ কৰা বুলি কওঁ। ইয়াৰ পাৰ্থক্যটো কি? সুন্দৰভাৱে বুজক। এটা সৰু ঠেক গলিত অন্ধকাৰ ৰাতি এজন মানুহ গৈ আছে। লুংলুঙীয়া বাট এটাই মানুহ এজন অন্ধকাৰ ৰাতি আগবাঢ়িছে। কিছু দূৰ যোৱাৰ পাছত হঠাৎ তেওঁ এটা গাঁতত সোমাই গ'ল। এটা হিউম পাইপ ধৰি লওক, গাঁত এটা কুঁৱাৰ নিচিনা, তাত সোমাই গ'ল, গম নাপালে। আৰু সোমাই যোৱাৰ পাছত এতিয়া উঠিব পৰা নাই। উঠিবলৈ নোৱাৰাৰ কাৰণে জোৰত জোৰত চিঞৰিছে, মোক ৰক্ষা কৰা বুলি। তাৰ কিছু সময়ৰ পাছতে সেইটো বাটেদি আন এজন মানুহ গৈছে, তেওঁৰ হাতত পোহৰ আছে আৰু তেওঁ কাৰোবাৰ আৰ্তনাদ শুনিছে। শুনাৰ পাছত গাঁতটোৰ ওচৰলৈ গৈ পোহৰ দি পেলাই চালে, গাঁতৰ তলত মানুহ এজন পৰি আছে। এতিয়া পিছত যোৱা মানুহজনৰ নিজৰ ইচ্ছাৰ কথা, তেওঁ যদি ইচ্ছা কৰে জখলা এডাল দি পেলাই তাৰ পৰা মানুহটোক উঠাই আনিবও পাৰে, যদি সক্ষম হয়। যদি মানুহটো অলৰেডি হাত ভৰি ভাগি গৈছে, উঠিব নোৱাৰে, তেতিয়া প্ৰয়োজন সাপেক্ষে পিছৰ মানুহজনে নিজে নামি গৈ অৱতৰিত হৈ এই প্ৰাণীটোক উদ্ধাৰ কৰিব পাৰে। এইটো তেওঁৰ নিজৰ কথা। বস্তুটো বুজি পালে? আগৰটোৱে গম নোপোৱাকৈ গাঁতটোত সোমাল, যিজনে নজনাকৈ গাঁতটোত সোমাই গ'ল, এইটো হৈছে জন্ম। এইটো আমাৰ কৰ্মফল। যাক যেনেকৈ যিখন যোনিত সোমাব আমি যাবলগীয়া হয়, সেইমতে আমি তাত জন্ম ল'বলগীয়া হয়। এইটোত কোনো আমাৰ হাতত নাই। আপুনি মই কুকুৰ মেকুৰী গাধ ঘোঁৰা যিকোনো যোনিত আমি জন্ম হ'বলগীয়া হ'ব পাৰে। কিন্তু পিছৰজনৰ নিজৰ ইচ্ছাৰ কথা। তেওঁ ইচ্ছা কৰিলে গাঁতটোত নিজে সোমাবও পাৰে, আৰু ইচ্ছা নকৰিলে তেওঁ নিজে উপায় অৱলম্বন কৰি তাৰ পৰা উঠাবও পাৰে। যদি নিজে অৱতৰিত হয়, সেইটোক অৱতাৰ বুলি কয়। যেতিয়া সংসাৰ গৰ্তত থকা আমি প্ৰাণীবিলাকে ভগৱান কৃষ্ণক যেতিয়া চিঞৰোঁ, হে প্ৰভু আমাক ৰক্ষা কৰা, তেতিয়া বিভিন্ন সময়ত তেওঁ অৱতাৰ ধাৰণ কৰিবলগীয়া হয়, অৰ্থাৎ অৱতৰিত হয়। আৰু সহজকৈ বুজক। 2 মহলীয়া ঘৰ এটাৰ ওপৰত ধৰি লওক ভগৱান কৃষ্ণ ৰৈ আছে, আৰু আমি জীৱবিলাক তলত এডাল জখলা দিয়া আছে, ষ্টেয়াৰ কেছ এডাল বনোৱা আছে। আমাক ভগৱানে কৈছে জখলালেদি ওপৰলৈ উঠি আহা। যিবিলাক 2-এটা প্ৰাণী সক্ষম, শাৰীৰিকভাৱে সুস্থ সবল, তেওঁলোকে জখলাডালেদি ওপৰলৈ উঠিছে। আৰু যিবিলাক আমাৰ দৰে অক্ষম, আমি যাব পৰা নাই, আমাৰ দৰে প্ৰাণীবিলাকে ভগৱানক প্ৰাৰ্থনা কৰি সুধিছে, হে প্ৰভু জখলাডাল অকল ওপৰলৈ উঠিবলৈকে ব্যৱহাৰ হয় নে নামিবলৈও? ভগৱানে কৈছে নামিবও পাৰি। তেতিয়া প্ৰাণীসমূহে অনুৰোধ কৰিছে, প্ৰভু আমাৰ সক্ষম নাই, আমি সামৰ্থ্য নহয় তোমাৰ ওচৰলৈ জখলা বগাই যাবলৈ। আমাৰ শাৰীৰিক আৰু মানসিক আমি অক্ষম, আমাৰ সিমান বুদ্ধি নাই, জ্ঞান নাই। সেইকাৰণে তোমাক কাতৰ কৰি অনুৰোধ কৰিছোঁ, তুমি নিজে নামি আহা, আমাক উদ্ধাৰ কৰা। তেতিয়া ভগৱান কৃষ্ণ যদি নিজে নামি আহে এই প্ৰাণীক উদ্ধাৰ কৰিবলৈ, এইটোক অৱতাৰ বুলি কয়, অৱতৰিত হোৱা। গীতাত বৰ সুন্দৰভাৱে কৈছে। অৰ্জুনক বিভিন্ন যোগৰ কথা কৈ আছিলে। অৰ্জুনৰ মন বিষাদ
আৰু তেওঁক বিভিন্ন যোগৰ কথা সাংখ্য যোগ জ্ঞান যোগ কৈ গৈছে চতুৰ্থ অধ্যায়ত যেতিয়া গৈ পেলাই ভগৱান কৃষ্ণই ক'লে আৰে অৰ্জুন তোক মই যিমানবিলাক জ্ঞান এতিয়ালৈকে কৈছোঁ এইবিলাক আগতে মই সূৰ্যক কৈছিলোঁ ইমম বিবস্বতে যোগম প্ৰোক্তৱান অহম অব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকৈ অব্ৰবীত এবং পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয়ো বিদু স কালে নেহ মহতা যোগনস্ত পৰম তপ চতুৰ্থ অধ্যায় প্ৰথম আৰু দ্বিতীয় শ্লোক গীতা হে অৰ্জুন তোক মই যি জ্ঞানৰ কথা কৈছোঁ এই জ্ঞান আগতে সূৰ্যক দিছিলোঁ বিবস্বান মনুৱে প্ৰাহু সূৰ্যই মনুক ক'লে মনুৱে ইক্ষাকুক ক'লে আৰু এনেকৈ পৰম্পৰাগতভাৱে ক্ৰমাগতভাৱে আহি আছিল কিন্তু কালৰ সোঁতত এই যোগবিলাক বা জ্ঞানবিলাক নষ্ট হৈ গ'ল স এবায়ম ময়াতে অদ্য যোগ প্ৰোক্ত পুৰাতন ভক্তোসি মে সখা চেতি ৰহস্যহি তদুত্তমম হে অৰ্জুন গীতা চতুৰ্থ অধ্যায় 3 নম্বৰ শ্লোক তাত ক'লে যে হে অৰ্জুন মই এতিয়া এই নষ্ট হৈ যোৱা জ্ঞানবিলাক বা যোগৰ বিষয়ে তোক মই পুনৰ কম শুন অৰ্জুনৰ মনত সংশয় হ'ল আমি দুটা একেলগৰ আৰু সূৰ্য হৈছে বহুত আগৰ ভগৱান কৃষ্ণই সূৰ্যক কেনেকৈ লগ পালে এইটো অৰ্জুনৰ মনত সংশয় আহিল সেইকাৰণে অৰ্জুনে সখা যেতুকে সুধি দিলে অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত কথম এতদ বিজানিয়ম ত্বম আদৌ প্ৰোক্তৱান ইতি চতুৰ্থ অধ্যায় 4 নম্বৰ শ্লোক গীতা এই সখা অপৰম ভৱতু জন্ম তোমাৰ জন্মটো এতিয়া হৈছে অৰ্থাৎ মোৰ লগত আৰু সূৰ্য হৈছে বহুত আগত সৃষ্টিৰ আদিত গতিকে তুমি কেনেকৈ সূৰ্যক লগ পালা তুমি যে সূৰ্যক জ্ঞান দিছিলা মই কেনেকৈ মানি ল'ম তেতিয়া প্ৰভু ভগৱন্তই অৱতাৰৰ পোল খুলিছে আৰু ক'লে হে অৰ্জুন বহু নিমে ব্যতীতানি জন্মানি তবচা অৰ্জুন তানি অহম বেদ সৰ্বাণি না তম বেত্থ পৰম তপ চতুৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰে মোৰে আগতে বহুবাৰ জন্ম হৈছে বহু নিমে ব্যতীতানি জন্মানি তবচা অৰ্জুন তোৰ সেইবিলাক মনত নাই কিন্তু মোৰ সব মনত আছে মই কেতিয়া অৱতাৰ লওঁ শুন কেতিয়া यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुत्यानाम अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे चतुर्थ अध्याय 7 और 8 নম্বৰ শ্লোক গীতা ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয় অধৰ্মৰ উত্থান হয় সাধু সন্ত মহন্তৰ ওপৰত আখৰিক বৃত্তিৰ মানুহে অন্যায় কৰে অত্যাচাৰ কৰে তেতিয়া মই অৱতাৰ ধাৰণ কৰোঁ আৰু তেনেকৈ বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছে ইয়াৰ পাছত কৈছে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তজু উত্তমাতি হৈ যাক স্মৰি মই সেইজন ঈশ্বৰক নমস্কাৰ কৰিছোঁ যিজনে মধু আৰু মূৰ দৈত্যক বধ কৰিছিল যাৰ নাম স্মৰণ কৰি অন্ত্যজু নিজ জাতিও পৰম গতি লাভ কৰিব পাৰে মাম হি পাৰ্থ ব্যপাশ্ৰিত যে অপিষু পাপ যৌনয় স্ত্ৰী বৈশ্য তথা শূদ্ৰস্তে অপি ইয়ান্তি পৰম গতিম নৱম অধ্যায় 32 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোক যোনে আশ্ৰয় ল'লে মোক যোনে শৰণ ল'লে যিজনে মোৰ ওচৰত শৰণ ল'লে তেওঁ লাগিলে যিয়ে নহওক চাণ্ডাল পৰ্যন্তও হওক বিষয়ত আসক্তি থকা ক্ষুদ্ৰ বৈশ্য স্ত্ৰীৰ দৰে হওক মই সকলোকে উদ্ধাৰ কৰি লৈ যাওঁ তাৰ পাছত কৈছে সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম সমস্তে জগত উদ্ধাৰক যাৰ নাম যাৰ কেৱল নাম মাত্ৰ ল'লেই সমস্ত জগত উদ্ধাৰ হ'ব পাৰে কলি যুগত বিশেষকৈ কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত 12:3-51 ভাগৱত দ্বাদশ স্কন্ধ 3 অধ্যায় 51 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে আৰু মহাপুৰুষ মাধৱদেৱে ইয়াৰ লগত মিলা জোলাকৈ অনুবাদ কৰিছে
দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন কেৱল ভগৱান কৃষ্ণৰ নাম মাত্ৰ লৈ কলি যুগত আমি পৰম গতি লাভ কৰিব পাৰোঁ সেইকাৰণে গুৰুজনাই লিখিলে সমস্তে জগত উদ্ধাৰক যাৰ নামৰ মাহাত্ম্য ইয়াত দেখুৱাইছে হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ নৱনিধি কুবেৰৰ যেনেকৈ নৱনিধি আছে নিধিয়ে সাগৰক বুজায় মূল্যৱান বস্তু কুবেৰৰ তেনেকৈ আছে পদ্ম মহাপদ্ম ইত্যাদি কৰি নৱনিধি ভকতৰ কাৰণে নৱবিধ ভক্তি শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম ৭-৫-২৩ সপ্তম স্কন্ধ পঞ্চম অধ্যায় ২৩ নম্বৰ শ্লোকত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে হে দৈত্য শিশু সমস্ত প্ৰভু ভগৱন্তক সেৱা কৰিবৰ কাৰণে নৱবিধ ভকতি আছে কি শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম এই নৱবিধ ভকতি আৰু এয়া ভকতৰ নৱনিধি বুলি কৈছে হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি গুৰুজনাই কৈছে মই আৰম্ভ কৰিবলৈ ওলাইছোঁ কি ভাগৱতৰ অনুবাদ হে প্ৰভু তোমাক স্মৰণ কৰোঁ তাতে মোৰ কৰ্মভাগ সুসাংগ হয় আপুনি যি কৰ্মই নকৰক কিয় তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশস্য সংশয় অষ্টম অধ্যায় ৭ নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা আপুনি যদি খেতিয়ক খেতিৰ কাম কৰিছে কৰক কোনো আপত্তি নাই ব্যৱসায় কৰক কোনো আপত্তি নাই চাকৰিয়াল চাকৰি কৰক কোনো আপত্তি নাই আপুনি যিয়ে নকৰক সংসাৰ চলাবৰ কাৰণে সাংসাৰিকভাৱে যিকোনো কৰ্মত লিপ্ত হওক কিন্তু এটা মাত্ৰ চৰ্ত দিছে ইয়াত তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ মনটো ভগৱানৰ চৰণত দিবলৈ কৈছে ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰিবলৈ কৈছে ইয়াত গুৰুজনাই কৈছে হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি কি আছে ইয়াত পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ 12টা স্কন্ধ আছে য'ত পৰীক্ষিতে মুক্তি পালে কেনেকৈনো পৰীক্ষিতৰ মুক্তি পাবলগীয়া হ'ল এই গোটেইখিনি কথা ইয়াত আছে কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ গুৰুজনাই নিজকে কৃষ্ণৰ কিংকৰ বুলি ভাবে দাসৰো দাস বুলি ভাবে আৰু সেইকাৰণে প্ৰথমে আমি কৈছিলোঁ যে আমাৰ বেলেগ জাতি নাই এটাই জাতি এইটো হৈছে আমি দাস আৰু তেওঁ আমাৰ স্বামী প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ প্ৰথমৰ পৰা দ্বাদশ স্কন্ধলৈকে পৰীক্ষিতৰ আগত কথাখিনি কৈছে শুকদেৱে পৰাশৰৰ নাতি ব্যাসৰ পুত্ৰ শুকদেৱে কৈছে তেওঁক মুনীন্দ্ৰ মহন্ত বুলি ইয়াত কৈছে গুৰুজনাই আৰু কি কৈছে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ এই যিখিনি 12টা স্কন্ধত ক'লে তাৰ সাৰ মৰ্মখিনি উদ্ধাৰ কৰি আনি সংক্ষেপ কৰি ইয়াত সুন্দৰভাৱে কৃষ্ণৰ চৰিত্ৰ তেওঁ অনুবাদ কৰিছে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিক ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা এই ঋষিসকলে কলি যুগৰ আগমনৰ বাতৰি পায় তেওঁলোক বহুত দূৰদৰ্শী আছিল আমাৰ পূৰ্বজসকল তেওঁলোক দূৰদৰ্শী আছিল আধ্যাত্মিকভাৱে অতি জ্ঞান সম্পন্ন সিদ্ধি সম্পন্ন কি হ'ব ভৱিষ্যতত সকলো তেওঁলোকে দেখিব পাৰিছিল তেওঁলোকে অনুমান কৰিলে দেখা পালে কলি যুগৰ মানুহে বহুত কষ্ট পাব ভয়াবহ দিন আহিব চাৰিওফালে কেৱল ত্ৰাহিমাম হৈ থাকিব কলি যুগৰ মানুহৰ কল্যাণ সাধনৰ কাৰণে তেওঁলোকে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিলে
কিন্তু যজ্ঞ য'তে ত'তে নহয়। যজ্ঞ কৰিবৰ কাৰণে 6টা বস্তুৰ শুদ্ধতা লাগে: স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। সেইকাৰণে তেওঁলোকে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন পায় প্ৰভু ভগৱন্তক অনুৰোধ কৰিলে, হে প্ৰভু, কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ। তাৰ কাৰণে যাতে যজ্ঞত বাধা নহয়, আমাক এটুকুৰা স্থান দিয়া। আৰু ভগৱান নাৰায়ণে তেওঁৰ হাতৰ চক্ৰটো প্ৰক্ষেপণ কৰে। ঋষিসকলক কয়, মোৰ চক্ৰৰ লগত তোমালোক যোৱা। এই চক্ৰৰ মাজৰ যিবিলাক নেমি বা শলা, চাইকেলৰ যিটো চকা, তাৰ স্পকবিলাক যি কয়, ভগৱান কৃষ্ণৰ চক্ৰটোৰ মাজৰ শলাবিলাকক নেমি বুলি কয়। নেমি ক'লে যে এই নেমিবিলাক য'ত পৰি যাব, চক্ৰটো য'ত ৰৈ যাব, তাত তোমালোকে যজ্ঞ কৰিবা। আৰু ঋষিসকল চক্ৰটোৰ লগত গ'ল। এখন ঘোৰ অৰণ্যৰ মাজত এটুকুৰা মুকলি ঠাইত চক্ৰটো গৈ ৰৈ গ'ল আৰু নেমিবিলাক পৰি গ'ল। নেমিবিলাক পৰাৰ কাৰণে জেগাকণৰ নাম হ'ল নৈমিষ। যিহেতু অৰণ্যৰ মাজত আছিল, গতিকে তাত অৰণ্যটো যোগ লাগিল আৰু নাম দিলে নৈমিষাৰণ্য। কিছু ঋষিমুনিৰ মতে এই চক্ৰটো নিমিষতে গৈ তাত পৰিছিল। নিমিষ সময়ৰ এটা জোখ। আমাৰ চকুটো জপাওঁতে যিমান সময় লাগে তাক এক পলক বুলি কয়। পলক, এক পলকক এক নিমিষ বুলিও জনা যায়। চক্ৰটো ভগৱান নাৰায়ণে এৰি দিওঁতে এক নিমিষতে গৈ য'ত পৰিছিল, সেইকাৰণেই জেগাকণৰ নাম নৈমিষাৰণ্য কৰিলে বুলি কোৱা হৈছে। ইয়াত ঋষিসকলে 1000 বছৰ জোৰা যজ্ঞ কৰিলে, কিন্তু তেওঁলোকে তাৰ পৰা একো ফল নাপালে। নোপোৱাৰ কাৰণে সূতমুনিক, ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সূত, এই সূতমুনিক বাখ্যাৰ আসনত বহুৱাই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত পান কৰাত কুশল, সেইজনৰ নাম দিছে শৌনক। আৰু শৌনকে এতিয়া প্ৰশ্ন কৰিছে, ইয়াৰ পৰাই ভাগৱত আৰম্ভ হ'ব। ইয়ালৈকে পাঠ গৈছে, এতিয়া শৌনকেনো কি কৈছে, পাঠৰ লগে লগে আমি আগবাঢ়িম। কৃষ্ণ 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 পদে কৈছে, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। শৌনকে কৈছে, হে সূতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়েই আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলোঁ। যজ্ঞৰ কাষত থাকোঁতে থাকোঁতে যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু যিটো উদ্দেশ্য লৈ কৰিছিলোঁ তাৰ একো ফল আমি দেখা নাপালোঁ। সেইকাৰণে শৌনকে প্ৰশ্ন আগবঢ়াই দিছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম, পুংসাম একান্তত শ্ৰেয় তদ না সমচিতুমৰ হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। হে শৌনক, হে সূতমুনি, কলিযুগৰ মানুহৰ কাৰণে পৰম আনন্দ লাভ কৰিবলৈ আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গ কি? পুংসাম একান্তত শ্ৰেয়। মোক এই উপায়টো দিয়া। কলিযুগৰ মানুহে এনেকুৱা কি কৰিলে তেওঁলোকে পৰম গতি লাভ কৰিব পাৰিব বা পৰম আনন্দ লাভ কৰিব পাৰিব? কিন্তু লগতে শৌনকে এটা কথা কৈছে, হে সূতমুনি, তুমি উপায় দিয়াৰ আগতে এটা কথা চিন্তা কৰি ল'বা। কি? উপায়টো যাতে কলিযুগৰ মানুহে আচৰণত আনিব পাৰে। কিয়? কাৰণ কলিযুগৰ মানুহৰ বহুখিনি লিমিটেশ্যনছ আছে, সীমাবদ্ধতা আছে। যেনে সূতমুনিয়ে যদি ক'লেহেঁতেন
যে যদি কোনোবাই পৰম আনন্দ লাভ কৰিব বিচাৰিছে কলি যুগৰ মানুহক কোৱা তেওঁলোকে 1000 বছৰ তপস্যা কৰক। তে কলি যুগৰ মানুহৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো সম্ভৱ নহয়। কিয়? কাৰণ ইমান দিন আমাৰ কলি যুগৰ মানুহৰ আয়ুষেই নাই। শাস্ত্ৰই কৈছে কলি যুগৰ মানুহৰ আয়ুষ কেৱল 100 বছৰ। দ্বাপৰত 1000 বছৰলৈকে জীয়াই আছিল। ত্ৰেতা যুগত 10000 বছৰলৈকে ৰেকৰ্ড পায়। কৰিলাহা ৰাজদশ 1000 বছৰ লগে স্বৰ্গে নীলাশবে অযোধ্যা নগৰ কীৰ্তনত গুৰুজনাই লিখিছে। আৰু সত্য যুগত 1 লাখ বছৰলৈকে মানুহ জীয়াই আছিল। 1 লাখ বছৰ যদি কোনোবা এজন ব্যক্তি জীয়াই থাকে তেতিয়া তেওঁৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো ডাঙৰ কথা নহয়। কিন্তু কলি যুগৰ মানুহৰ আয়ুষেই হৈছে 100 বছৰ। তাকো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল পুৰুষৰ আয়ুষত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। যদিও 100 বছৰ আয়ুষ কলি যুগক দিছে তাৰে আধাটো শুই থাকোঁতে যায়। বিংশতি বৰিষ যায় বালক ক্ৰীড়াত আৰু বিংশতি যায় জৰা অৱস্থাত। 20 বছৰ বাল্যকালত যায় খেলা ধূলাৰ মাজেৰে আৰু জৰা মানে বৃদ্ধ অৱস্থা। বৃদ্ধ অৱস্থাত 20 বছৰ গ'ল, থাকিল কিমান? জীৱা অৱশেষ আয়ু থাকয় যুৱাত সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যুৱ অৱস্থাত যিকণ আয়ুস পায় সেই অৱস্থাকণতো তেওঁলোক কাম ক্ৰোধ লোভ মোহ ইত্যাদি অজ্ঞানতাৰ মাজেৰে পাৰ কৰি দিয়ে। সেইকাৰণে শৌনকে প্ৰথমেই ক্লিয়াৰ কৰি দিলে, হে সুতমুনি তুমি উপায় দিয়াৰ আগতে মোৰ কথাটো এবাৰ শুনা। কি? প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে, হে সুতমুনি কলি যুগৰ মানুহৰ আয়ুস কম। 1 নম্বৰ কথা, বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। 8টা বস্তু কলি যুগত হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি। 8টা বস্তু কলি যুগত হ্ৰাস পাব। শৌনকে কৈছে, হে সুতমুনি উপায় যিটো দিয়া সব চিন্তা কৰি পেলাই দিবা। আৰু লগতে এটা কথা কৈছে যে তুমি এনেকৈ নাভাবিবা আমাক, আমিবিলাক সব লাপি লোপা বুলি নাভাবিবা, আমি যে অজ্ঞ একো নজনা তেনেকুৱাও নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, সব বেদজ্ঞ। সেইকাৰণে শৌনকে কৈছে তুমি এনেকৈ নাভাবিবা যে আমি একো নাজানো আৰু তুমি আমাক উপদেশ দিবা আমি শুনি থাকিম, তেনেকুৱাও নহয়। আমি বেদ সবেই পঢ়িছোঁ, বেদজ্ঞ সব আছে যিমান আছে। আমাৰ সমস্যা এটা হৈছে কি? বিভিন্ন শাস্ত্ৰ আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে। আমাৰ সমস্যাটো তাত হৈছে। ভূৰিণী ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্রিত্য মনীষয়া মাম ব্রূহি শ্রদ্ধাননম येन আত্মা সম্প্ৰসিদতি। 1:11 শৌনকে কৈছে, হে সুতমুনি শাস্ত্ৰ আছে বিভিন্ন, কৰ্ম আছে বিভিন্ন। এই তুমি এটা কৃপা কৰা, যিহেতু তুমি সকলো শাস্ত্ৰত পাৰ্গত, সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি যিটো সত্য আৰু শুদ্ধ মাৰ্গ সেইটো আমাক দেখুওৱা, যাতে কলি যুগৰ মানুহে এই মাৰ্গটো গ্ৰহণ কৰিব পাৰে। ভূৰিণী ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্রিত্য মনীষয়া মাম ব্রূহি শ্রদ্ধাননম येन আত্মা সম্প্ৰসিদতি। 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে সুতমুনিক অনুৰোধ কৰি ক'লে, তুমি সমস্ত শাস্ত্ৰ যিহেতুকে জানা তাৰ সাৰটো উদ্ধাৰ কৰি আমাক কোৱা, যাতে আমাৰ আত্মাই পৰম শান্তি লাভ কৰিব পাৰে। আৰু তাৰ পাছত ভাগৱত আৰম্ভ হৈছে। ইয়াত আৰু এতিয়া দিছে সুন্দৰভাৱে
সম্প্ৰতি তুমি সি চিন্তিউক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰ। সৌনকে কৈছে কলি যুগৰ পৰম গতি যিহেতুকে কৃষ্ণ কথা। সৌনকৰ অনুৰোধত সুতমুনিয়ে প্ৰথমতে কলি যুগৰ পৰম ধৰ্ম কি স্বীকাৰ কৰিলে। কি বুলি ক'লে? সবেই পুমসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক সজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। সুতমুনিয়ে ক'লে, হে সৌনক আদি ঋষি সমস্ত, কলি যুগৰ মানুহৰ পৰম ধৰ্ম হৈছে এটাই আৰু সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। কিন্তু শৰ্ত দুটা দিলে। কি? এটা ক'লে অহেতুকি, মানে হেতু থাকিব নালাগে, নিষ্কামভাৱে। আৰু আনটো ক'লে অপ্ৰতিহত, মানে গেপ থাকিব নালাগে, অন্তৰহীন, নিৰন্তৰভাৱে। এটা হৈছে নিষ্কাম, এটা হৈছে নিৰন্তৰ। কৃষ্ণত ভক্তি কৰিবলৈ কৈছে কেনেকৈ? নিষ্কামভাৱে, নিৰন্তৰভাৱে। এতিয়া আমি যিমানবিলাকে কৃষ্ণত শৰণ ল'লোঁ, আমি জানো নিষ্কামভাৱে কৰিব পাৰিছোঁ? ভগৱানে অৰ্জুনক কৈছে মোৰ ওচৰলৈ 4 ধৰণৰ মানুহ আহে। কোন 4 ধৰণৰ? চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ হৈছে আৰ্ত, বিপদত পৰিলে। ভগৱানৰ নাম সেইসকলে লয় যিসকলৰ সন্মুখত ভয়ংকৰ সংঘাত আহি পৰে। যেতিয়া গজেন্দ্ৰৰ দৰে প্ৰথম অৱস্থাত কাহাকো গণয় নাহি, লগত বিৰাট একদম মিতিৰ কুটুম লৈ যিফালে যাব গোটেই বন জংঘল ভাঙি ছিঙি চুৰমাৰ কৰি যায়। দূৰতে বন্য প্ৰাণীবিলাকে দূৰৰ পৰাই নমস্কাৰ কৰে, সন্মুখলৈ আহিবলৈ কাৰো সাহ নাই। যেতিয়া গজেন্দ্ৰ যায়, সেই গজেন্দ্ৰক যেতিয়া হ্ৰদত সোমাল, গ্ৰাহে যেতিয়া ভৰিত ধৰি টানিলে, আৰু যেতিয়া 1000 বছৰ যুদ্ধ কৰিও পাৰ পোৱা নাই, মিতিৰ কুটুম, নিজৰ জ্ঞাতি বন্ধু, পৰিয়াল পৰিজন চব যেতিয়া আঁতৰ হৈ দিলে, গজেন্দ্ৰ অকলশৰীয়া হৈ গ'ল। সেই মুহূৰ্তত আশ্ৰয়ৰ স্থান আৰু বেলেগ একো নাছিল। এইকাৰণে বিপদত পৰি খুৰডালেৰে কাষতে পোৱা পদুম ফুল এপাহকে লৈ ভগৱানৰ ওচৰত অৰ্পণ কৰি ক'লে, হে প্ৰভু, মই তোমাৰ চৰণত শৰণ ল'লোঁ। ত্ৰাহি হৰি বুলি ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ ল'লে। আৰু ভগৱান কৃষ্ণই গৰুণ্ড পক্ষীত আহি সুৰৰ সতি, গ্ৰাহৰ সতি তৰলৈ নামি চক্ৰৰ দ্বাৰা গ্ৰাহৰ মুখ ফালি গজেন্দ্ৰক মুক্তি দিলে। মানে আমাৰো গতি একেই। প্ৰথম অৱস্থাত যেতিয়া ধন, টকা পইচা, ৰাজনীতিৰ পাৱাৰ বা বিভিন্ন ধৰণৰ শাৰীৰিক শক্তি, জ্ঞানৰ শক্তি ইত্যাদি আমাৰ থাকে, তেতিয়ালৈকে আমি ঈশ্বৰৰ নাম নলওঁ। যেতিয়া চববিলাক নাইকিয়া হ'ব, কোনোফালে উপায় নাই, হাহাকাৰ অন্ধকাৰ যেতিয়া সন্মুখত দেখোঁ, তেতিয়া আমিবিলাকে কৃষ্ণৰ নাম লওঁ। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে এবিধ মানুহ হৈছে আৰ্ত মানে বিপদত পৰি ৰাম নাম লোৱা। আৰু এবিধ হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ ইচ্ছা, মই কোন আছিলোঁ, মই কেনেকৈ এই জন্মত কেনেকৈ আহিবলগীয়া হ'ল, মই এতিয়া কি কৰিম, আৰু মোৰ এইটো মৃত্যু হোৱাৰ পাছত মই ক'লৈ যাম। যাৰ প্ৰবল জানিবলৈ ইচ্ছা, তেওঁলোকো কৃষ্ণৰ ওচৰত শৰণ লয়। কিয়? কাৰণ কেৱল কৃষ্ণই হৈছে সৰ্বজ্ঞ, বাকী যিমান আছে হয়তো অজ্ঞ নহ'লে অল্পজ্ঞ। যিমান দেৱ দেৱতাকে ইত্যাদি কৰি ব্ৰহ্মা পৰ্যন্ত যত যিমান আছে, হয়তো অল্পজ্ঞ নহ'লে অজ্ঞ। সৰ্বজ্ঞ এজনে আছে, এইজন হৈছে ভগৱান কৃষ্ণ। গতিকে ব্ৰহ্মা আদি কৰিও যত যিমান আছে, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ভগৱানৰ মায়াৰ কবলত চব পৰি আছে। গতিকে মায়া মানে অজ্ঞান, অজ্ঞানতাত চব ভুগি আছে। আৰু কেৱল জ্ঞানৰ প্ৰতীক এজনেই, সেইজন হৈছে ভগৱান কৃষ্ণ।
তৃতীয়বিধ হৈছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে, যি কেৱল বস্তু বিচাৰিবৰ কাৰণে ধন টকা পইচা সম্পত্তি পুত্ৰ পৰিবাৰ ইত্যাদি বিচাৰি ভগৱান কৃষ্ণৰ কাষ চাপে, অৰ্থাৰ্থী। আৰু এবিধ হৈছে জ্ঞানী, যোনে গম পালে মানুহৰ জন্ম লৈছোঁ যেতিয়া ইয়াক সফল কৰাৰ এটাই উপায় আছে, আৰু সেইটোৱে হৈছে কৃষ্ণৰ চৰণত একান্ত শৰণ। মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, হৰিৰ চৰণে শৰণ লৈলোঁ, মানৱী জনম সফল কৰিলোঁ। মানুহৰ জন্ম সফল কৰিব পৰা উপায় কেৱল আৰু কেৱল ঘোষাত মহাপুৰুষ মাধৱদেৱে দিছে যে হৰিৰ চৰণে শৰণ লৈলোঁ, মানৱী জনম সফল কৰিলোঁ। গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাতৃৰ নিশ্বাস। যদি আমি মানুহৰ জন্ম পাই শ্ৰৱণ কীৰ্তনে যদি নকৰোঁ, তেতিয়াহ'লে এই লোহাৰ শালত থকা ভাতৃৰ নিশ্বাসৰ দৰে কেৱল শোচ পোচাই থকা হ'ব। উশাহ নিশাটো থাকিব, আমি জীৱন্ত প্ৰাণী হৈও জীৱন্ততে মৰা যেন আমাৰ আচৰণ হ'ব। ইয়াত এতিয়া যেতিয়া ক'লে যে কৃষ্ণই পৰম গতি, কৃষ্ণতে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব, এতিয়া ইয়াত কৈছে শুকমুনিয়ে, পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন, ইহাক নজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেনমতে তৰ। এই সুতমুনি, কৃষ্ণক পাবৰ কাৰণে পৰম সুগম পথ হৈছে দুটা, যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত হন্ত শ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন ইয়াক নাজানি আমি অন্য কৰ্ম কৰি মৰো। অন্য কৰ্ম কোনবিলাক? বৈকুণ্ঠ পয়ানৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছিল, তদ বিয়োগেন তে ভক্তম কথম স্থাস্যন্তি ভূতলে, নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। উদ্ধৱে সুধিছিল, হে প্ৰভু নাৰায়ণ, তুমি কৈছা মই বৈকুণ্ঠলৈ গুচি যাম, তুমি বৈকুণ্ঠলৈ গুচি গ'লে তোমাৰ ভক্তসকলে কি কৰিব? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক কেনেকৈ উপাসনা কৰিব? গতিকে ভক্তসকলে অৱলম্বন কৰিব পৰা সহজ সৰল কিবা মাৰ্গ এটা আমাক দি যোৱা। আৰু তেতিয়া ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়দ হৰি, ভক্ত অৱলম্বনাৰ্থায় কিম বিধেয়ম ময়েতি চ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৬০ নম্বৰ শ্লোক। উদ্ধৱৰ কথাখিনি শুনি প্ৰভাস ক্ষেত্ৰত ভগৱান কৃষ্ণই চিন্তা কৰিলে, ভকতসকলে অৱলম্বন কৰিব পৰাকৈ কি মাৰ্গ দি যাম। তাৰ পাছত তেওঁ উপায় বিচাৰি পালে। স্বকীয়ম য়ত ভৱে তেজতচ্চ ভগৱতে অদাধ্যাত তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নৱম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৬১ নম্বৰ শ্লোক। ভগৱান কৃষ্ণই ক'লে যে, হে উদ্ধৱ, মই মোৰ সমস্ত বল বীৰ্য, মোৰ শক্তি, মোৰ ক'বলগীয়া সমস্ত কথা আৰু উপদেশ মই ভাগৱত মহাসাগৰৰ মাজত বিলীন কৰি দিম। আৰু লগে লগে ঘোষণা দিলে, তেনেয়ম বাংময়ী মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণত পথত দৰ্শনত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। আৰু উদ্ধৱক ক'লে, হে উদ্ধৱ, মোক পাবৰ কাৰণে ৩টা মাৰ্গ আছে। যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত। ১১, ২০, ৬ একাদশ স্কন্ধ ২০ অধ্যায় ৬ নম্বৰ শ্লোক। হে উদ্ধৱ, মোক পাবৰ কাৰণে ৩টা মাৰ্গ আছে। কি ৩টা? এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদিবিলাক আছে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা পাব পাৰে। আৰু এটা ভক্তি মাৰ্গ। ভক্তি মাৰ্গত কি আছে? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলো জীৱত ভগৱান কৃষ্ণ বিৰাজমান আছে, এই সত্যটো উপলব্ধি কৰি
সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ ভগৱান কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি পৰম গতি লাভ কৰিব পাৰোঁ। যদি উদ্ধৱক 3টা মাৰ্গ দিলে, সিদ্ধান্ত দিছে এটা, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, মই তোমাক 3টা মাৰ্গ যদিও দিছোঁ, মোৰ সিদ্ধান্ত কিন্তু এটা, সেইটো হৈছে ভক্তি। কিয়? কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত কি আছে তেতিয়াহ'লে? এফালে গীতাত অৰ্জুনক কৈছে সমো অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়, 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে প্ৰতি সমান, কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই। সমো অহম সৰ্বভূতেষু, সমস্ত প্ৰাণীৰ প্ৰতি মোৰ সমভাৱ, কোনো মোৰ কাৰণে প্ৰিয় নহয় আৰু কোনো মোৰ কাৰণে শত্ৰু নহয়, সব সমান। যদি সব সমান হয় তেতিয়াহ'লে 3টা মাৰ্গৰ ভিতৰত 2টা মাৰ্গ চাইড কৰি ভক্তি মাৰ্গটোক শ্ৰেষ্ঠ বুলি কিয় ক'লা? ভগৱান কৃষ্ণই তেতিয়াহ'লে 2টা মাৰ্গ কি বেয়া পায় নেকি? নহয়। তাৰ আগতে বুজি লওক ভগৱান কৃষ্ণৰ লগত আমাৰ সম্বন্ধ কি। গীতাত কৈছে পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ, 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মই সমস্ত জগতৰে পিতা মাতা, ময়ে পিতামহ, ময়ে বেদৰ ওংকাৰ আৰু ময়ে ঋক সাম যজুৰ্বেদ ময়ে। তাৰমানে আমি তেওঁৰ সন্তান, তেওঁৰ আমাৰ পিতৃ। এনেকুৱা কোন পিতৃ আছে যিজনে নিজৰ সন্তানৰ অহিত চিন্তা কৰিব? কোন এনেকুৱা বাপেক মাক আছে যোনে নিজৰ সন্তানৰ বেয়া হোৱাটো বিচাৰিব? কেতিয়াও নিবিচাৰে। তেতিয়াহ'লে তেওঁ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ কিয় চাইড কৰি ভক্তি মাৰ্গক গুৰুত্ব দিলে? বুজি লওক, কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা ঈশ্বৰ কৃষ্ণক পাব পাৰি। উদ্ধৱক কৈছে, হে উদ্ধৱ, কৰ্ম মাৰ্গত মোৰ কোনো আপত্তি নাই, যদি মন্ত্ৰশৈচ পৰিজ্ঞাতম কৰ্মসুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক। তাত কৈছে, হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। এই 6টা বস্তুৰ যদি কোনোবা এটাত ছিদ্ৰ ৰৈ যায়, কমি বেছি যদি হয়, তেতিয়াহ'লে যাজকজনৰ বিপৰ্যয় ঘটিব পাৰে, মৃত্যু পৰ্যন্ত হ'ব পাৰে। যাজক মানে সেৱকী, যিজনে এই যাগ যজ্ঞ পূজা পাতল কৰোৱাইছে, পুৰোহিতজনৰ কথা কোৱা নাই। এতিয়া ডাঙৰ কথা হ'ল, এই 6টা বস্তুত শুদ্ধতাত আমি কৰিব পাৰোঁনে? স্থান, য'তে ত'তে যজ্ঞ নহয়। জনক আদি ৰজাই আগতে 12 বছৰকৈ নিজে হাল বাই যজ্ঞস্থলী সাজু কৰি তুলিছিল। আৰু আমাৰ এতিয়া য'তে ত'তে যাগ যজ্ঞ কৰিলে আমি কি ফল পাম? কাল, সময়। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত দিনৰ ভাগতহে আচলতে যাগ যজ্ঞ সম্পন্ন হয়। তাকো বেলেগ বেলেগ যজ্ঞৰ কাৰণে সেইমতে লগ্ন উলিওৱা থাকে, কোন সময়ত কেনেকৈ কিমান সময়ত যজ্ঞ কৰিব। কিন্তু আমাৰ এতিয়া 12টা বজাৰ মিটিং গৈ 2টা বাজেগৈ, 3টা বাজেগৈ। এনেকুৱা সময়ত যদি আপুনি যজ্ঞ সময়মতে কৰিব নোৱাৰে, তেতিয়াহ'লেও তাত খেলি মেলি লাগিব। আপুনি তাত ব্যৱহাৰ কৰা দ্ৰব্য, পাত্ৰ এইবিলাকো শুদ্ধ হোৱাটো প্ৰয়োজন। আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল, তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব পাৰে। ইয়াৰ উদাহৰণ 6ষ্ঠ স্কন্ধ ভাগৱতত আছে। তস্তা মুনিয়ে যজ্ঞ কৰিছিল,
ইন্দ্ৰক বধ কৰিবৰ কাৰণে, কাৰণ ইন্দ্ৰই তস্তামুনিৰ পিতেক বিশ্বৰূপক বধ কৰিছিল। বৃত্তাসুৰক তেওঁ অগ্নিকুণ্ডৰ পৰা সৃষ্টি কৰিলে আৰু ইন্দ্ৰক বধ কৰিবৰ কাৰণে এটা প্ৰকাণ্ড যজ্ঞৰ আয়োজন কৰিলে। যজ্ঞ আহুতিৰ সময়ত, পূৰ্ণ আহুতিৰ সময়ত য'ত মন্ত্ৰ উচ্চাৰিত হ'ব লাগিছিল, ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰ শত্ৰু নিধন হওক, আৰু তেওঁ ক্ৰোধৰ ভমকত মুখৰ পৰা ওলাল ইন্দ্ৰৰ শত্ৰু নিধন হওক, মন্ত্ৰত ছিদ্ৰ ৰৈ গ'ল। ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, আৰু ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, উল্টা হৈ গ'ল, আৰু সেইকাৰণে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ মৰিবলগীয়া হ'ল। আপোনালোকে ইয়াত 28,000 ঋষি মুনিৰ কথা পালে, কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। ভাগৱতত এইমাত্ৰ পালে। তাৰ মানে তেওঁলোক বেদজ্ঞ, 28 সহস্ৰ ঋষি বেদত প্ৰধান। বেদজ্ঞসকলেও যজ্ঞ 1000 বছৰ কৰাৰ পাছতো মনোবাঞ্ছিত ফল তেওঁলোকে পাব পৰা নাই। তাকো দাপৰৰ শেষত, কলিযুগত আৰু কেনেকৈ পাব? সেইকাৰণে কৰ্ম মাৰ্গটো ছাইড কৰিলে। জ্ঞান মাৰ্গত কি সমস্যা আছে? জ্ঞান মাৰ্গত হৈছে বিশেষভাৱে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে। তাৰ কাৰণে 4টা বস্তুৰ একেবাৰে প্ৰয়োজন: শান্ত, দান্ত, তিতিক্ষা, উপ্ৰতি। শান্ত মানে মনৰ ওপৰত সংযম, দান্ত মানে দম, দম মানে ইন্দ্ৰিয়ৰ দমন, তিতিক্ষা মানে সহনশীলতা গুণ, আৰু উপ্ৰতি মানে বিষয়ৰ পৰা উঠিব পৰা। 4টা কোৱালিটি যাৰ আছে তেওঁলোক জ্ঞান মাৰ্গৰ কাৰণে অধিকাৰী হয়। অধিকাৰী মানে তেওঁলোকে জ্ঞান মাৰ্গত আগবাঢ়িব পৰা হয়, এডমিশ্যন ল'বলৈ সক্ষম হয়। কিন্তু ইয়াত কোনো গেৰেণ্টি নাই যে তেওঁলোক সফল হ'ব। আপোনালোকে জানিছেই, আমাক কৈছিলে, মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। মই 92ত SSBত জইন কৰিছিলোঁ, জম্মু কাশ্মীৰত। আমাৰ 93ত এটা ট্ৰেইনিং হৈছিল, 93ত। আমাৰ ট্ৰেইনিঙত কিছুদিন জংঘলত থাকিব লাগে, জংঘল এক্সাৰচাইজ বুলি কয়। থিয়ৰী ক্লাছ আগতে শিকায়, জংঘলত কি খাব পাৰি, কি খাব নোৱাৰি, এইবিলাক ভাল ধৰণে ট্ৰেইনিং দিয়াৰ পাছত জংঘলত এৰি দিয়ে। কেইদিনমান জংঘলত আমি থাকিব লাগে। জংঘলত ঘূৰি ফুৰোঁতে জম্মু কাশ্মীৰৰ এখন জংঘলত এটা গুহা সন্মুখত এজন বুঢ়া মানুহ লগ পাইছিলোঁ। আৰু বুঢ়া মানুহজনক পাই পেলাই সুধিছিলোঁ যে আপুনি এই জংঘলৰ মাজত গুহাটোৰ সন্মুখত কি কৰি আছে? মানুহজনে আমাক ক'লে যে এই গুহাটোত এজন ঋষিয়ে 12 বছৰ ধৰি তপস্যা কৰিছিল। তেওঁ বহুতো সিদ্ধি লাভ কৰিলে, কিন্তু সমাধিত ব্ৰহ্মক পোৱাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সমস্ত তপস্যা ভংগ হৈ গ'ল। লুডু খেলত সাপ আৰু জখলাৰ খেল আপোনালোকে যদি কোনোবাই আগতে খেলা মনত আছে, ইয়াত জখলাত যদি গুটি পৰি যায় লাহে লাহে গুটি গুটি গৈ থাকে। 100ৰ ওচৰত 99ত এডাল দীঘল সাপ থাকে। তাত যদি গুটিটো পৰিল একেকোবে চিধাই আনি তলত পেলাই দিয়ে। তপস্যা ভংগ হ'লে গতি একেই। সব যিমান সিদ্ধি লাভ কৰিছিল সমস্তখিনি পাহৰি যায়, একো মনত নাথাকে। মানুহজনক আমি ক'লোঁ যে অকণমান ভিতৰলৈ গৈ মই চাব বিচাৰোঁ। আমাক ক'লে যে ঘোৰ অন্ধকাৰ, আপুনি যাব নোৱাৰিব। মই বোলো চাবলৈ ইচ্ছা আছিলে। তেওঁ পোহৰৰ ব্যৱস্থা কৰিলে, অকণমান বন্তি এগছ লৈ আৰু ভিতৰলৈ লৈ গ'ল। এখন টুলত, এনেকুৱা এখন টুলত এই ঋষিজনৰ ফটোখন থৈ দিয়া আছে। আৰু আমাক চিনাকি কৰাই দিলে এইজনে সেইজন ঋষি, যিজনে 12 বছৰ তপস্যা কৰিও সফল হ'ব নোৱাৰিলে। আমি চাই মেলি ওলাই আহিলোঁ। জংঘল এক্সাৰচাইজ শেষ হোৱাৰ পাছত যেতিয়া বাহিৰলৈ আহিলোঁ, ওচৰৰ গাঁও এখনত এই কথাটোৰ বিষয়ে মই সুধিছিলোঁ যে জংঘলৰ মাজত বুঢ়া মানুহ এজন লগ পালোঁ গুহা এটাৰ সন্মুখত। মোক এনেকৈ ক'লে, কথাখিনি কিমান দূৰ সঁচা? গাঁৱৰ মানুহখিনিয়ে ক'লে যে ছাৰ, আপোনাক কোৱা প্ৰতিটো কথাই সত্য, এটা কথা মাত্ৰ লুকুৱাইছে। কোনটো?
কৈছে যিজন ঋষি ঋষি বুলি বুঢ়াজনে কৈ আছিল, এই ঋষিজন আন কোনো নহয়, তেওঁ নিজে 12 বছৰ তপস্যা কৰিছিল। তপস্যা কৰি পেলাই সফল হ'ব নোৱাৰিলে, সেইটো মানসিক আঘাতত এতিয়া গুহাটোৰ সন্মুখতে ৰৈ থাকে। সেই ফটোখন চাই জেগাখিনি কুঁৱৰি থাকে, কি ভুল কৰিলোঁ। তাৰমানে ঘৰ দুৱাৰ বাদ দি পৰ্বতৰ মাজত, জংঘলৰ মাজত একানপতীয়াভাৱে বছৰ বছৰ ধৰি পেলাই তপস্যা কৰিব লাগিব, তেতিয়াও তাকো গেৰেণ্টি নাই যে আপুনি সফল হ'ব পাৰিব। বিহাৰৰ পৰা এবাৰ ছত্তীশগড়ত মই ৰিক্ৰুটমেণ্টৰ কাৰণে গৈছিলোঁ। মাৰ্কেণ্ডেয় আশ্ৰমত এক ৰাতি আছিলোঁ। পিছদিনাখন ৰাতিপুৱা এই নদীৰ পাৰেদি যাওঁতে নৰ্মদা তাৰ পৰা ওলাইছে। তাত এজন ঋষি দেখা পাইছিলোঁ, হাত এটা ওপৰলৈ কৰি পেলাই ধ্যানত মগ্ন হৈ আছে। আৰু ওচৰত খা খবৰ কৰি গম পালোঁ যে তেওঁ 6 বছৰ নে 8 বছৰ ধৰি হাতটো নমোৱা নাই, ওপৰলৈ কৰি আছে। কিমান কষ্ট সহ্য কৰিবলগীয়া হয়। আমাৰ আপোনাৰ দৰে মানুহৰ কাৰণে এয়া সম্ভৱ নহয়। ভগৱান কৃষ্ণই সেইকাৰণে গীতাত অৰ্জুনক ক'লে, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা, 12 নম্বৰ চেপ্টাৰ 5 নম্বৰ শ্লোক। তাত কৈছে জ্ঞান মাৰ্গটোত অতি কষ্ট আছে, ক্লেশো অধিকতৰস্তেষাম। কাৰণ অব্যক্তজনক চিন্তা কৰা আমাৰ দৰে দেহাভিমানীৰ কাৰণে সহজলভ্য নহয়। সেইকাৰণে জ্ঞান আৰু কৰ্ম মাৰ্গ দুটা ছাইড কৰালে আৰু আমাক কি দিলে? ভক্তি মাৰ্গ, য'ত হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। ইয়াত যদি কোনোবা এজন বুঢ়া মানুহে বা এগৰাকী বুঢ়ী মানুহে কৃষ্ণ শব্দটো উচ্চাৰণ কৰিব পৰা নাই, কৃষ্ণ কৃষ্ণ বুলি কৈ আছে, ক'ব লাগে কি বুলি? কৃষ্ণ। কত ৰিকাৰ কৈ আছে কি? কত হৰ্ষইকাৰ কৃষ্ণ। ভগৱানে কৈছে মই তাতো দোষ নধৰোঁ, কিয়? মই সেই ভকতজনৰ হৃদয়ৰ ভাৱটো বুজি পাইছোঁ, কি ক'ব বিচাৰিছে মই জানো। ভাৱগ্ৰাহী জনাৰ্দন। এখন গাঁৱত এটা গৰু ৰখীয়া ল'ৰা আছিলে, গোটেই গাঁৱৰ গৰুখিনি চৰায়। আপোনালোকৰ ইয়াত এইফালে আজিকালি গৰু ৰাখেনে নাই নাজানো ঘৰত, আমাৰ ফালে কিন্তু আগৰ দৰে গাঁওবিলাক নাইকিয়া হ'ল। আমি সৰুতে থাকোঁতে প্ৰত্যেকৰ ঘৰত মিনিমাম 8-9টা গৰু থাকে। এহাল বলদ গৰু হাল বাবৰ কাৰণে 2জনীমান গাই প্ৰত্যেক ঘৰত থাকে। আজিকালি সেইবিলাক নাই। এতিয়া তেনেকৈ পাল চৰাবলৈ যোৱা বা সন্ধিয়া গৰু লৈ আহোঁতে তাৰ ধূলিৰ গোন্ধ যিটো নাকত লাগে, সেই বস্তুটো আপোনালোকে জ্যেষ্ঠসকলে পাইছে, এতিয়াৰ ল'ৰা ছোৱালীয়ে হয়তো সেইটো সুখ আৰু পোৱা নাই, সেইটো অনুভৱো হয়তো তেওঁলোকৰ নাই। তেওঁলোকে ইমানখিনি বুজিব নোৱাৰিব এতিয়া সেইবিলাক তেওঁলোকে গম নাপাব। গৰুখিনি লৈ আহোঁতে তাৰ ধূলিখিনি উৰাৰ পাছত সেই ধূলিৰ যিটো গোন্ধ নাকত লাগিলে যিটো আমেজ আছে, সেইটো সুখটো বৰ্তমানৰ ল'ৰা ছোৱালীয়ে সেয়া উপভোগ কৰিব পৰা নাই, কাৰণ গৰু তেনেকৈ নাই। সেই গাঁওখনত এজন গৰখীয়া আছিলে, গোটেই গাঁৱৰ গৰু সি চৰায়। মানুহখিনিয়ে মিটিং কৰি সিদ্ধান্ত কৰিছিল যে ইয়াৰ খোৱা বোৱাৰ খৰচ আমি সকলোৱে দিম। সেইকাৰণে প্ৰত্যেক দিনা সি চবৰে গৰু লৈ যায় আৰু তেনেকৈ চৰাই মেলি সন্ধিয়া ঘৰে ঘৰে সোমোৱাই দি তাৰ ঘৰলৈ যায়, আৰু খোৱা বোৱাৰ দায়িত্ব গাঁৱৰ মানুহে লয়। এদিন সি গৰু চৰাই থাকোঁতেই কাষেদি যোৱা ৰাস্তাটোৱেদি কেইজনমান ভকত দেখা পালে। একদম ধুনীয়া বগা বগা বস্ত্ৰ পৰিধান কৰি কেইজনমান ভকত আগবাঢ়িছে। ল'ৰাজনৰ মনত কিবা এটা ভাৱ হ'ল। তেওঁ ভাবিলে এইকেইজন নিশ্চয় ভগৱানৰ লগত সম্পৰ্ক থকা মানুহ, ভকত যেতিয়া, গতিকে ময়ো এওঁলোকৰ পৰা কিবা এটা মন্ত্ৰ শিকি লওঁ, ঈশ্বৰৰ আৰাধনা ময়ো কৰিম। মনলৈ ভাৱ আহিল আৰু গৰখীয়াজন দৌৰি দৌৰি ভকতকেইজনক লগ কৰি পেলাই ভৰিত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু ঈশ্বৰ, আমি গম পাইছোঁ আপোনাক সব প্ৰভু ভগৱন্তৰ একেবাৰে মৰমৰ। মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, মোক এটা মন্ত্ৰ শিকাই থৈ যাওক, ময়ো ঈশ্বৰ আৰাধনা কৰিম। এটা কথা, মানুহে কথা নোকোৱালৈকে তেওঁৰ জাতকুল গম নাপায়, কিমান পানীৰ মাছ, জ্ঞানৰ পৰিধি কিমান গম নাপায়। যদা যদা বাচ্যতি বাণী বাক্য বানম তথা তথা জাতি কুল প্ৰমাণম। যেতিয়া কথা কোৱা আৰম্ভ কৰে তেতিয়া তেওঁ কোন ঠাইৰ পৰা আহিছে, কি জাতি, কি কুল,
জ্ঞানৰ পৰিধি কিমান এই গোটেইবিলাক বস্তু গম পাই যায়। সেইকাৰণে পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল। মেলে মিটিঙে মাতিলেও ডাঙৰ গামোচা চামোচা লৈ আৰামত বহি থাকিব, কথা নোকোৱাকৈ থকাটো ভাল। আৰু যদি কয়, কথা ক'ব পৰাটো এটা কলা, আৰ্ট। যদি কয় তেতিয়াহ'লে সেইসকলৰ ওচৰত ক'ব যিসকলে আপোনাৰ কথাৰ গুৰুত্ব দিয়ে, শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে। এই ল'ৰাজনে কথাকেইটা কওঁতে ভকতকেইজনে গম পালে যে ই একেবাৰে লিখা পঢ়া নজনা ল'ৰা, ইয়াক আৰু মন্ত্ৰ দি লাভ নাই। তথাপিও তাক সুধিলে, তই কি কৰ? ল'ৰাটোৱে ক'লে যে মই গাঁৱৰ গৰু চৰাওঁ। তে ক'লে, তোক কি লাগে এতিয়া? বোলে মোক মন্ত্ৰ এটা দিয়ক। ভকতসকলে আলোচনা কৰি গম পালে যে ইয়াক মন্ত্ৰ দিলে ই মুখস্থ ৰাখিব নোৱাৰিব। সেইকাৰণে তাক ক'লে, এটা কাম কৰিবি, তই যিজন ভগৱানৰ মন্ত্ৰ বিচাৰিছ সেইজন ভগৱানেও সৰুতে তোৰ নিচিনাকৈ গৰু চৰাইছিল, আৰু তেওঁৰ এটা নাম হৈছে গোপাল। গো শব্দটোৰ বহুত অৰ্থ আছে। গোটোৱে জ্ঞানকো বুজায়, গো বেদকো বুজায়, আৰু গো গৰুকো বুজায়। বৎসপালক হিচাপে গোপাল নাম। সেইকাৰণে তাক ক'লে যে তই বেলেগ মন্ত্ৰ নালাগে, গোপাল গোপালকৈ জপ কৰি থাকিবি, তাতে ভগৱান সন্তুষ্ট হ'ব আৰু তই পৰম গতি লাভ কৰিব পাৰিবি। গোপাল নামটো তাক দিলে। আমি আগতেই কৈছোঁ তাৰ লিখা পঢ়া একেবাৰে নাই। সি নামটো মুখস্থ কৰি কৰি গৈ আছে, গোপাল 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 গোপাল। অলপ দূৰ যাওঁতে দেখা পালে এটা পুখুৰীত তাৰ লগৰ ল'ৰাটোৰ গাভিনী ম'হ এজনীয়ে বোকা খেচি আছে। ম'হজনীৰ অভাৰখন বিৰাট ডাঙৰ। ই গম পালে যে এই অভাৰখনৰ পৰাতো কমচে কম ম'হজনীয়ে 20 লিটাৰ 25 লিটাৰমান গাখীৰ দিব, আৰু এই ম'হজনী অমুকৰ ঘৰৰ। এই চিন্তা কৰি থাকোঁতে তাৰ কি নাম দিছিলে সি পাহৰি থাকিল। যাৰ যিটো চিন্তা সদায় থাকে সেই তাত সদায় আসক্ত হয়, মন বুদ্ধি সেই বস্তুটোৰ প্ৰতি আসক্ত হৈ যায়, এটাচমেণ্ট হৈ যায়। ই এতিয়া ম'হজনীৰ কথা চিন্তা কৰি থাকোঁতে থাকোঁতে ভকতসকলে দিয়া নামটো পাহৰিলে। তেনেকুৱাতে যিজনীৰ ম'হ সেই গৰখীয়াটো আহি ম'হজনীলৈ চাই ক'লে, এই বোকাত শুনি কি গপকু কৰি আছ, ওলা বাহিৰলৈ। গপকু বুলি ক'লে। গপকু মানে গপ মাৰি আছ, কি তই তাত সোমাই গপ মাৰি আছ? ক'ব বিচাৰিছিল তেনেকৈ, মুখৰ পৰা ওলাল, এই কি গপকু কৰি আছ, ওলা। গপকু শব্দটো শুনাৰ লগে লগে ই ভাবিলে মোক এই নামটোৱে দিছিল। গোপাল গৈ কি হৈ গ'ল? গপকু। কিন্তু ভাৱত কি আছে? ভগৱান কৃষ্ণ। ভাৱত আছে সেইজন ঈশ্বৰ যিজনে সৰুতে গৰু চৰাইছিল বুলি ক'লে, কিন্তু উচ্চাৰণ কি হৈ আছে এতিয়া? গপকু। মই এটা কথা ক'ব বিচাৰি আছোঁ, হৰি নামত আপোনালোকৰ যদি উচ্চাৰণ ভুলো হয় তাতো প্ৰভু ভগৱন্তই কোনো ধৰণৰ দোষ নধৰে। এতিয়া সি ভাৱত ভগৱানক লৈ আছে, কিন্তু মুখেৰে উচ্চাৰণ কি কৰি আছে? গপকু। আৰু ম'হৰ ৰখীয়াটোক ক'লে যে তই মোৰ গৰুকেইটাও চাবি, মই ভকতে নাম এটা দিছে অলপ মুখস্থ কৰি লওঁ। এই বুলি গছ এজোপাৰ তলত গৈ বহিল আৰু চকু মুদি লৈ নামটো মুখস্থ কৰাত লাগিল, গপকু 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 গপকু। আনহাতে বৈকুণ্ঠত লক্ষীয়াই আহি প্ৰভু ভগৱন্তক আহাৰ এমুঠি দিছে। প্ৰভু ভগৱন্তই ফিচিককৈ হাঁহি দিলে। লক্ষীয়ে সুধিলে, হে প্ৰভু কিয় হাঁহি দিলা? আইগৰাকীয়ে আহাৰ মুঠি দিওঁতে যদি স্বামীজনে যদি মিচিককৈ হাঁহি দিয়ে, তাৰ মানে আহাৰত কিবা বিসংগতি থকা নিচিনা বুজায়। সেইকাৰণে ভাবিলে লক্ষীয়ে যে মোৰ আহাৰত কিবা গণ্ডগোল হ'ল নেকি। ক'লে যে নাই, তোমাৰ আহাৰত একো ইয়াত দিগদাৰ নাই হোৱা। মৃত্যু লোকত মোক এটা আজি নতুন নাম দিলে। বোলে কি নাম? কৈছে গপকু। লক্ষীয়ে কৈছে, হে প্ৰভু ঈশ্বৰ, মই আপোনাৰ 1000টা নাম জানো। প্ৰভু ভগৱন্তৰ সহস্ৰ নাম আছে, মই আপোনাৰ 1000টা নাম জানো। এই 1000টা নামত ক'তো মই গপকু শব্দটো পোৱা নাই। আৰু যিহেতুকে 1000টা নামৰ ভিতৰত গপকু নামটো নাই, গতিকে কেনেকৈ মানি ল'ম যে সেইজন ভকতে আপোনাকেই স্মৰণ কৰিছে? ডিফাৰেন্সটো তাত বুজি যাব। আপোনাক মোক নাম ধৰি নামাতিলে আমি কেতিয়াও ৰেচপণ্ড নকৰোঁ। যিজনৰ নাম ৰমেশ, আমি মাতিব লাগিব, এই ৰমেশ এইফালে আহা, দীনেশ এইফালে আহা, মাতিব লাগিব। ৰমেশ দীনেশ আমি মাতিলে তেতিয়া গম পাম। কিন্তু ভগৱানৰ ক্ষেত্ৰত কথাটো বেলেগ, তেওঁ ভাৱটো বুজে।
আপুনি কি কৰিছে এইটো ডাঙৰ কথা, ভাৱত কি আছে। আৰু তেতিয়া ভগৱানে ক'লে যে হে লক্ষী, তোমাৰ মনত সংশয় থাকিব পাৰে, কিন্তু মোৰ মনত তিল মানুহ সংশয় নাই। এই ভকতজনে মোৰ নাম লৈ আছে, মই জানিছোঁ। লক্ষীৰ মনত সন্দেহ আহিল। এটা ডাঙৰ কথা আৰু বুজি লওক, অজ্ঞস্য অশ্ৰদ্ধবাঞ্চ সংশয়ী আত্মা বিনশ্যতি, না অয়ম লোক অস্তি না পৰ না সুখম সংশয়ী আত্মনা। ৪ৰ্থ অধ্যায় ৪০ নম্বৰ শ্লোক গীতাত অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, হে সখা, হে অৰ্জুন, যিটো পৰিয়ালত গিৰিয়েক ঘৈণীয়েক শাহু বোৱাৰী মাক জীয়েক বাপেক পিতেক কাৰোবাৰ মনত যদি শংকা বা সন্দেহ সোমাল, তেতিয়াহ'লে খুব কম দিনৰ ভিতৰত ঘৰখন ধ্বংস হৈ যাব। শংকাটো বৰ বেয়া বস্তু, সন্দেহটো বৰ বেয়া বস্তু। এতিয়া ভগৱান কৃষ্ণই গম পালে যে লক্ষীৰ মনত সন্দেহ আহিল, সেইকাৰণে সন্দেহ নিৰাকৰণ কৰিবই লাগিব। সেইকাৰণে লক্ষীক ক'লে, হে দেৱী, তুমি এটা কাম নকৰা কেলে? কি? তোমাৰ মনত সন্দেহ যদি আছে তুমি পৰীক্ষা কৰি চাই আহা, আৰু সেই ল'ৰাজনক সোধা আচলতে সি কাৰ নাম লৈছে। লক্ষীয়ে ক'লে, অৱশ্যে মই প্ৰমাণ ল'ম। তেওঁ এগৰাকী বুঢ়ী মানুহৰ ভেকশ্যন ধৰিলে, আৰু য'ত ল'ৰাটোৱে চকু মুদি গপকু 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 কৈ আছিল তাৰ ওচৰ পালেহি, আৰু আহি পেলাই সুধিলে, বাপু কাৰ নাম লৈ আছানো? ল'ৰাটোৱে ভাবিলে আকৌ আহিল কোনোবা, আৰু যদি মই এতিয়া কথা পাতোঁ মই আকৌ পাহৰি যাম। সেইকাৰণে ক'লে, গপকু গপকু, মানে আঁতৰ হৈ যা। আৰু আইগৰাকীয়ে ভাবিছে বৈকুণ্ঠৰ পৰা নামি আহিছোঁ, এইটোকে শুদ্ধ উত্তৰটো ল'বৰ কাৰণে নসোধাকে মই কেনেকৈ যাম। সেইকাৰণে আকৌ সুধিলে, অ পায় কাৰ নাম লৈ আছানো? ই ক'লে, গপকু গপকু। বাৰে বাৰে যেতিয়া সুধি আছে এই কথাটোকে, ই গৰখীয়া ল'ৰা, তাৰ খংটো উঠি আহি আছে। আৰু এবাৰ যেতিয়া সুধিলে, অ পায় কাৰ নাম লৈছ? তাৰ একদম খঙে চিধাই মূৰত ধৰিলে। সি ক'লে, ধেত, একেটা কথাকে বাৰে বাৰে সুধি আছ, যা তোৰ পয়াৰৰ নাম লৈছোঁ, তোৰ গিৰিয়েৰৰ নাম লৈছোঁ বুলি কৈ দিলে। আৰু যেতিয়াই ক'লে, লক্ষীয়ে ভাবিছে হয়তো কথাটো স্বামীয়ে ঠিকেই কৈছিলে, আচলতে মোৰ স্বামীৰ নামে লৈছে। কথাৰ তাৎপৰ্য হৈছে, আপুনি ভক্তি মাৰ্গত সম্পূৰ্ণৰূপে ফ্ৰী আছে, স্বতন্ত্ৰ। যদি আপোনাৰ মুখত কিবা কাৰণত কৃষ্ণ শব্দটো উচ্চাৰিত নহয়, কৃষ্ণ বুলিও যদি হ'ল, ভাৱত যদি শুদ্ধতা আছে, তেতিয়াহ'লে আপুনি পৰমানন্দ লাভ কৰিব পাৰিব। কিন্তু কৰ্মকাণ্ডত এইবিলাক এক্সকিউজ নচলে। যাগ যজ্ঞ পূজা পাতলত যদি মন্ত্ৰত খেলি মেলি হয়, তেতিয়াহ'লে ডাঙৰ ঘটনা হ'ব পাৰিব। সেইকাৰণে এই তত্ত্বটো যোনে বুজি লৈছে, সেই তেওঁলোকে ভক্তি মাৰ্গত কৰিছে। ইয়াতকৈ সহজ উপায় একোৱেই নাই কলিযুগত। 4জন 5জন মানুহ বা 4গৰাকী 5গৰাকী একত্ৰিত হৈ আইসকলে জন্মৰ পৰা মৃত্যুলৈকে সমস্ত কাম আমি সমাধা কৰিব পাৰোঁ। গতিকে তেনে ক্ষেত্ৰত এই মন্ত্ৰ যিবিলাক আমি সংস্কৃত উচ্চাৰণ কৰিব নোৱাৰোঁ, কি কৈছে বুজি নাপাওঁ, সেইখিনি কৰাতকৈ শুদ্ধ ৰূপত আমাৰ সংস্কাৰবিলাক তেনেকৈ আগবাঢ়ি নিব লাগে। ইয়াত এতিয়া কৈছে, ইহাক নজানি আন কৰ্ম কৰি মৰ, কৈও কৃষ্ণ কথা সুত যেন মতে তৰ। হে সুতমুনি, তুমি মোক কোৱা, কাৰণ মই আচল তত্ত্বটো বুজি নাপাই পেলাই আন কৰ্মবিলাক কৰি মৰিলোঁ। শৌনকাদিয়ে কি কৰ্ম কৰি আছিল? যজ্ঞ, 1000 বছৰ যজ্ঞ কৰিলে। সেইকাৰণে কৈছে যে এই তত্ত্বটো নজনাৰ কাৰণে, কলিযুগত যে কৃষ্ণ কথাই সাৰ, এই তত্ত্বটো নজনাৰ কাৰণেই আমি বেলেগ কৰ্ম কৰি আমাৰ জীৱনটো বিঠাই গোৱালোঁ। সেইকাৰণে এতিয়া তুমি আমাক কৃষ্ণ কথা কোৱা। ইয়ালৈকে গৈছে বাৰু কৃষ্ণ কৃষ্ণ।